আহি গ'লো পাকঘৰত যোৱাকালি ৰাতিৰ পৰা মোৰ গাটো একদম বেয়া গাটো মানে একদম মাথাটো হেঁচা মাৰি ধৰিছে গোটেই ৰাতি সন্ধিয়াৰ পৰা শুইছোঁ ৰাতিপুৱা আজি 8টা বজাতহে উঠিছোঁ কাৰণ মই 5টা বজাত উঠা মানুহগৰাকী আজি ৰাতিপুৱা 8টা বজাত উঠিছোঁ উঠি পেলাইহে লাহে লাহে ঘৰ দুৱাৰ চোতাল ঘৰ সাৰি গা পা ধুই গোসাঁই চাকি দি ৰঙা চাহ একাপ বনাই খালোঁ খাই ভাবিলোঁ লগে লগে যিহেতু গেছ উঠি যাব ৰাতিও একো খোৱা নাই অকণমান বইল ভাতে বনাওঁ সেনেকৈ ভাবি এয়া বইল ভাত অকণমান এতিয়া বনাই লওঁ কিনো বইল ভাত বনাওঁ সেইখিনি অকণমান আপোনালোকক দেখাই আছোঁ এতিয়া বটিম এয়া বুট লৈ লৈছোঁ আদা সৰহকৈ দিছোঁ নহৰু দিছোঁ আৰু জ্বলা দিছোঁ একদম জ্বলাকৈ একদম বটা এখন বনাই পেলাই সেনেকৈ আজি ভাতকেইটা নিমখ তেলেদি খাবৰ মন গৈছে এতিয়া মই এইখিনি পিচি লওঁ মিক্সিত পিচি ল'লোঁ এয়া বুটখিনি ৰেডি হৈ গ'ল ভাত খোৱাৰ আগত অকণমান পানী খাই লওঁ গৰমক গৰমে ভাতখিনি বাঢ়ি ল'লোঁ আলু বইল কৰি ল'লোঁ আৰু এয়া বুট পিচা নিমখ ল'লোঁ তেল অকণমান সৰহকৈ ল'লে ভাল লাগে বইল ভাতত আৰু নেমু ৰেডি হৈ গ'ল